গণেশ পূজাৰ কিষাণ বজাৰৰ ওচৰত সাংস্কৃতিক সন্ধিয়া। নমস্কাৰ বন্ধুসকল, নৰ্থ ইষ্ট নিউজ ব্লগত আপোনালোকক স্বাগতম। আজি আমি গণেশ পূজা চাবলৈ যাম। চলো। মোৰ বন্ধুসকল, মই আহি পালোঁ। গতিকে আমাৰ জিঠাইহঁতৰ ডেন্স চলি আছে। এইপিনে ৰিং খেলা পূজাত ৰিং খেলা চলি আছে। ভাগ্য লটাৰীৰ নিচিনা চবে খেলি আছে। ময়ো অলপ খেলিলোঁ। মোৰ ফুটা কপালত ভাগ্যত আছে নে নাই, যিহেতু পাম নে নাই খেলিলোঁ। নাপালেও মজাটো লাগে, খেলা মজাটোই বেলেগ। সুন্দৰ নৃত্য পৰিৱেশন চাই ভাল লাগিল। বহুত ৰাতি হ'ল বন্ধুসকল, সেইটো মই বহি আছোঁ, যাব লাগে। গতিকে ইপিনে খাই কিনেহে যাম। ইপিনে বস্তু অৰ্ডাৰ দিছোঁ, তাতে নাখাওঁ, তাতে জাষ্ট এনে অকণমান বহিছোঁ, মোবাইল পিটিকি আছোঁ আৰু ভিতৰত খাম। গতিকে খাব লাগে, যাব লাগে ঘৰত সোনকালে। এইপিনে চব ছাগলীৰ টেঙেৰি আৰু চাটনি চচ লৈ কিনে আমি দুজন ৰেডি খাবলৈ। এইপিনে চবটো খালোঁ, চবটো যেনিবা চিকেন আছিল। চবটো ভালে লাগিল খাই কিনে। আপোনালোকে কোনে কোনে চব খায় মোক কমেণ্টত জনাব। মোৰ কিন্তু চব পুৰা প্ৰিয়। আৰু ছাগলীৰ টেঙেৰি আমলেটটো সকলোৰে প্ৰিয়, মোৰো প্ৰিয়। গতিকে আমলেট মেইন। দোকানখন ইমান সুন্দৰভাৱে সজাইছে, মন্দিৰ নে দোকান, মনটো বহুত ভাল লাগি গ'ল। বন্ধুসকল, লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই বাই।